আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিতৰত আলোচনা কৰিম ADRE আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। আপোনালোকে এইটো ভিডিঅ' মক টেষ্ট হিচাপে ল'ব পাৰে। আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে কিমানটা কুৱেশ্যন পাৰিলে। প্ৰথম কুৱেশ্যনটোত আছে তলত উল্লেখিত কোনবিধ কেলৰি মান সৰ্বাধিক। অপশ্যনবিলাক দিয়া আছে প্ৰ'টিন, ভিটামিন, চৰ্বি, কাৰ্বহাইড্ৰেট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 ভিটামিন। নেক্সট কুৱেশ্যনত আছে মানৱ দেহৰ আটাইতকৈ ক্ষুদ্ৰ হাড়ডাল ক'ত থাকে। অপশ্যনবিলাক দিয়া আছে উৰু, বাহু, কাণ, নাক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 কাণত থাকে। মনত ৰাখিবা মানৱ দেহৰ আটাইতকৈ ক্ষুদ্ৰ হাড়ডাল ক'ত থাকে, কাণত থাকে। ঠিক আছে। নেক্সট কুৱেশ্যন হিমগ্ল'বিনৰ মুখ্য উপাদান কি? অপশ্যনবিলাক দিয়া আছে কপাৰ, আইৰণ, কেলছিয়াম, মেগনেছিয়াম। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 আইৰণ। হিমগ্ল'বিনৰ মুখ্য উপাদান হৈছে আইৰণ। নেক্সট কুৱেশ্যনত আছে মানুহৰ মুখমণ্ডলত থকা হাড়ৰ সংখ্যা কিমান? অপশ্যনবিলাক দিয়া আছে 14, 16, 18, 20। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 14। ঠিক আছে। 14ডাল হাড় থাকে মানুহৰ মুখমণ্ডলত। নেক্সট কুৱেশ্যনত আছে জিন কি? অপশ্যনবিলাক দিয়া আছে এবিধ ভিটামিন, এবিধ প্ৰ'টিন, কোষত থকা ছিদ্ৰ, বংশগতিৰ একক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ D2 বংশগতিৰ একক। নেক্সট কুৱেশ্যনত আছে গছৰ পাত সেউজীয়া হোৱাৰ কাৰক কি? অপশ্যনবিলাক দিয়া আছে খনিজ পদাৰ্থ, ক্ল'ৰ'ফৰ্ম, ক্ল'ৰ'ফিল, সূৰ্যৰ ৰশ্মি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ C2 ক্ল'ৰ'ফিল। গছৰ পাত সেউজীয়া হোৱাৰ কাৰক হৈছে ক্ল'ৰ'ফিল। নেক্সট কুৱেশ্যনত আছে হৰম'ন কি? অপশ্যনবিলাক দিয়া আছে ৰাসায়নিক বাহক, বংশগতিৰ একক, কোষত থকা ছিদ্ৰ, উপজাত দ্ৰব্য। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A2 ৰাসায়নিক বাহক। নেক্সট কুৱেশ্যনত আছে অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম অণুজীৱবিধৰ নাম কি? অপশ্যনবিলাক দিয়া আছে ভাইৰাছ, বেক্টেৰিয়া, প্ৰ'ট'জোৱা, ভেঁকুৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 ভাইৰাছ। অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম অণুজীৱবিধৰ নাম হৈছে ভাইৰাছ। নেক্সট কুৱেশ্যনত আছে লং গছৰ কি? অপশ্যনবিলাক দিয়া আছে ফুল, ফল, ডাল, শিপা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A2 ফুল। মনত ৰাখিব লং গছৰ কি হয়? ফুল হয়। নেক্সট কুৱেশ্যনত আছে কোষ নামটো প্ৰথমে কোনে দিছিল? কোষ নামটো প্ৰথমে কোনে দিছিল? অপশ্যনবিলাক দিয়া আছে মেণ্ডেল, ৰবাৰ্ট হুক, ড্ৰেচাৰ, এডৱাৰ্ড জেনাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2 ৰবাৰ্ট হুক। নেক্সট কুৱেশ্যনত আছে বৃক্কৰ ভিতৰৰ কেন্দ্ৰীয় অংশটোৰ নাম কি? অপশ্যনবিলাক দিয়া আছে থাইৰয়ড, মেডুলা, হাইলাছ, নেফ্ৰন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2 মেডুলা। নেক্সট কুৱেশ্যনত আছে হিমগ্ল'বিন ক'ত থাকে? অপশ্যনবিলাক দিয়া আছে লোহিত ৰক্তকণিকাত, শ্বেত ৰক্তকণিকাত, অনুচক্ৰিকতাত, তাৰপিছত দিয়া আছে লিপিডত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A2 লোহিত ৰক্তকণিকাত থাকে হিমগ্ল'বিন। নেক্সট কুৱেশ্যনত আছে কোনবিধ ৰোগৰ প্ৰতিষেধক ৰূপে ট্ৰিপল এণ্টিজেন ভেকচিন দিয়া হয়? অপশ্যনবিলাক দিয়া আছে হুপিং কাপ, যক্ষ্মা, পলিঅ', বৰআই। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A2 হুপিং কাপ। নেক্সট কুৱেশ্যনত আছে বৃক্ক গঠনৰ প্ৰাথমিক একক কি? অপশ্যনবিলাক দিয়া আছে থাইৰয়ড, মেডুলা, হাইলাছ, নেফ্ৰন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ D2 নেফ্ৰন। বৃক্ক গঠনৰ প্ৰাথমিক একক হৈছে নেফ্ৰন। নেক্সট কুৱেশ্যনত আছে নেমু টেঙাত থকা এচিডবিধৰ নাম কি? অপশ্যনবিলাক দিয়া আছে এস্কৰ্বিক এচিড, লেক্টিক এচিড, এচিটিক এচিড, চাইট্ৰিক এচিড। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ D2 চাইট্ৰিক এচিড। নেমু টেঙাত থকা এচিডবিধৰ নাম হৈছে চাইট্ৰিক এচিড। নেক্সট কুৱেশ্যনত আছে অসমৰ আটাইতকৈ ডাঙৰ দলংখনৰ নাম কি? অপশ্যনবিলাক দিয়া আছে শৰাইঘাট দলং, ধলা শদিয়া দলং, বগীবিল দলং, নৰনাৰায়ণ সেতু। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2 ধলা শদিয়া দলং।
নেক্সট কুৱেশ্যনত আছে ভূপেন হাজৰিকা সেতুৰ দৈৰ্ঘ্য কিমান? অপশ্যনবিলাক দিয়া আছে 9.15 কিলোমিটাৰ, 9.81 কিলোমিটাৰ, 10.03 কিলোমিটাৰ, 10.12 কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ এ2 9.15 কিলোমিটাৰ। ভূপেন হাজৰিকা সেতুৰ দৈৰ্ঘ্যটো মনত ৰাখিব 9.15 কিলোমিটাৰ। নেক্সট কুৱেশ্যনত আছে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰটো কোন চনত স্থাপন কৰা হৈছিল? অপশ্যনবিলাক দিয়া আছে 1945 চন, 1948 চন, 1951 চন, 1955 চন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বি2 1948 চনত। 1948ত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰটো স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনত আছে জৱাহৰলাল নেহৰুৱে শৰাইঘাটৰ দলংখন যাত্ৰীৰ বাবে আনুষ্ঠানিকভাৱে কোন চনত মুকলি কৰিছিল? অপশ্যনবিলাক দিয়া আছে 1948 চনত, 1960 চনত, 1963 চনত, 1965 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি2 1963 চনত 1963। নেক্সট কুৱেশ্যনত আছে অসমত বৰ্তমান কেইখন IIT আছে? অপশ্যনবিলাক দিয়া আছে 1খন, 2খন, 3খন আৰু 5খন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ এ2 1খন আছে। নেক্সট কুৱেশ্যনত আছে অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? অপশ্যনবিলাক দিয়া আছে কাজিৰঙা, মানাহ, ওৰাং, ৰায়মনা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এ2 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনত আছে অসমৰ আটাইতকৈ বৃহত্তম ৰেল জংচন কোনটো? অপশ্যনবিলাক দিয়া আছে মালিগাঁও, ৰঙিয়া, মৰিয়নি, লামডিং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি2 লামডিং। নেক্সট কুৱেশ্যনত আছে আমাৰ দেহৰ কোনটো অংগ জন্মৰ পিছত আৰু বৃদ্ধি নহয়? অপশ্যনবিলাক দিয়া আছে চকুৰ মণি, জিভা, নাক, কাণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এ2 চকুৰ মণি। নেক্সট কুৱেশ্যনত আছে কোনগৰাকী মুখ্যমন্ত্ৰীৰ সময়ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল? অপশ্যনবিলাক দিয়া আছে শৰৎ চন্দ্ৰ সিং, হিতেশ্বৰ শইকীয়া, বিষ্ণুৰাম মেধি, প্ৰফুল্ল কুমাৰ মহন্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এ2 শৰৎ চন্দ্ৰ সিং। শৰৎ চন্দ্ৰ সিংহ হৈছে মুখ্যমন্ত্ৰী আছিলে যেতিয়া অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিলে। নেক্সট কুৱেশ্যনত আছে অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন? অপশ্যনবিলাক দিয়া আছে তিনিচুকীয়া, গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বি2 গুৱাহাটী। নেক্সট কুৱেশ্যনত আছে সোণোৱাল কছাৰীসকলৰ সাংস্কৃতিক সম্পদ কি? অপশ্যনবিলাক দিয়া আছে আইনাম, ভোলতাল নৃত্য, নিচুকনি গীত, হাইদাং গীত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি2 হাইদাং গীত। নেক্সট কুৱেশ্যনত আছে চিনামৰা চাহ বাগিচা ক'ত আছে? অপশ্যনবিলাক দিয়া আছে ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, শিৱসাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বি2 যোৰহাটত আছে। নেক্সট কুৱেশ্যনত আছে পাণবাৰী বা ৰঙামাটি মছজিদ অসমৰ ক'ত অৱস্থিত? তিনিচুকীয়া, শিৱসাগৰ, শদিয়া, ধুবুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি2 ধুবুৰীত আছে। মনত ৰাখিব পাণবাৰী বা ৰঙামাটি মছজিদ অসমৰ ক'ত অৱস্থিত? ধুবুৰীত অৱস্থিত। নেক্সট কুৱেশ্যনত আছে ইংটি কোন জনগোষ্ঠীৰ ফৈদ? অপশ্যনবিলাক দিয়া আছে কাৰ্বি, তিৱা, বড়ো আৰু ৰাভা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এ2 কাৰ্বিসকলৰ। নেক্সট কুৱেশ্যনত আছে অকয়া সত্ৰ অসমৰ কোন ঠাইত অৱস্থিত? মাজুলী, যোৰহাট, শিৱসাগৰ, বজালী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি2 বজালীত আছে। চ' মনত ৰাখিব অকয়া সত্ৰ অসমৰ কোন ঠাইত অৱস্থিত? বজালীত অৱস্থিত। ধন্যবাদ। আজিৰ ভিডিঅ'ত এইকেইটা আছিলে কুৱেশ্যন। আপোনালোকে কিমানটা কুৱেশ্যনৰ উত্তৰ দিব পাৰিলে কমেণ্ট কৰি জনাব। আৰু যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।